মুছলমান অকৃতজ্ঞ সমস্যা সমাধান হলেই হাতৰ পৰা উলাই যাব মুছলমান গতিকে মুছলমানৰ সমস্যা সমাধান কৰিব নোৱাৰি এনআৰসি ডি ভোটাৰ মাটিৰ পট্টা ডিটেনশন কেম্পৰ সমস্যা সমাধানত প্ৰয়াত তৰুণ গগৈৰ সন্মুখত এইদৰে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছিল তদানীন্তন সংখ্যালঘুৰ মন্ত্ৰী বিধায়ক একাংশই পশ্চিম বিলাসীপাৰাৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ ৰাজনৈতিক বিস্ফোৰণ তৰুণ গগৈ ছাৰে ৪-৫ দিন আমাৰ আগত কৈছে যে মুছলমান মানুহে মোক বেয়া পোৱাৰ যুক্তি ক'ল মোক কিয় মুছলমানে বেয়া পায় তোমালোকে ক'ব নোৱাৰো মই এনআৰসি ক্লিয়াৰ কৰিব খোজো মাটিৰ পাট্টা মই দিব খোজো ডি ভোটাৰ ক্লিয়াৰ কৰিব খোজো ডিটেনশন কেম্পৰ মেটাৰটো মই ফিনিছ কৰিব বিচাৰো এই ৰকি অজে শুকুৰ ডক্টৰ নজৰুল অমুক মোক এইকেইটা মোক কৰিব নিদিয়ে তোমালোকে এইটো কিয় নকোৱা এই ৰকিৰ নামটো এক নম্বৰে কৈছে তৰুণ গগৈ আলী আকবৰৰ দাবী মুছলমানৰ দুৰ্ভাগ্যজনক মৃত্যু বিচাৰি নামাজ পঢ়ে ৰকিবুল হুছেইন ৱাজেদ আলী চৌধুৰীৰ দৰে একাংশ নেতাই ইহঁতে কি বিচাৰে জানে আপোনালোকে ৮০, ৮৩, ৮৫ চনৰ পৰা লওক নেলি গহপুৰ চাউলখোৱা চাপৰিৰ পৰা আৰম্ভ কৰি BTED ২০০২, ২০০৪, ২০১২ চনত এওঁলোকে অন্তৰেদি বিচাৰে নফল নামাজ পঢ়িব তাই আল্লাহক বতাই কান্দে আল্লাহ মুছলমান যাতে মৰে আমি যাতে কাফন দাফন কৰিব পাৰোঁ তাৰ চাৰ্টিফিকেট পালে কাফন দাফন কৰিব যোৱা নাই নেকি গোৱালপাৰাত বিলাচীপাৰাত কাফন দাফন কৰিব যোৱা নাই চাপৰত কাফন দাফন কৰিব যোৱা নাই তে মৰাৰ আগত তোমালোকে এসব কিয় নলয় মৰাৰ আগত আন্দোলন নকৰিলে কিয় 1996 চনৰ পৰা 2000 চনলৈ প্ৰথমে তিৱাৰী কংগ্ৰেছ আৰু দ্বিতীয়বাৰ অগপ দলৰ হৈ বিধায়ক নিৰ্বাচিত হোৱা আলী আকবৰ মিয়াই পৰৱৰ্তী সময়ত কংগ্ৰেছত যোগ দিছিল যদিও সম্প্ৰতি তেওঁ কংগ্ৰেছৰ পৰা আঁতৰত আছে আৰু আমছুৰ প্ৰাক্তন সভাপতি এইগৰাকী সংখ্যালঘু নেতাই প্ৰয়াত তৰুণ গগৈৰ উদ্ধৃতিৰে কৈছে একাংশ প্ৰয়াত কংগ্ৰেছ নেতাৰ লগতে ৰকিবুল হুছেইন ৱাজেদ আলী চৌধুৰী আদিয়ে মুছলমানৰ সমস্যা সমাধানৰ বাবে বাধা দি প্ৰয়াত তৰুণ গগৈক কৈছিল মুছলমানৰ সমস্যা সমাধান হলেই হাতৰ পৰা উলাই যাব মুছলমান ভোটাৰ সমস্যা জীয়াই থাকিলেহে মুছলমানক ভয় ভীতিৰে ৰাজনীতি কৰিব পাৰিব কংগ্ৰেছে এই ৰকিবুল এই অজেদ ৰকি আৰু অজেদ এইকেইটা পাৱাৰফুল যিকেইটা বাছি আছে ডাইৰেক্টলি তৰুণ গগৈ কৈছে ছাৰ মুছলমানক ফ্ৰী কৰা নাযাব মুছলমানৰ এইবিলাক ইছ্যু ক্লিয়াৰ কৰা নাযাব এই জাতিটো অকৃতজ্ঞ জাতি বুলি কৈছে মুছলমানক এই ৰকি আৰু অজেদে এই জাতিক ফ্ৰী কৰি দিলে এই জাতি আমাক ভোট নিদিব সেইকাৰণে আজি মুছলমানৰ এইবিলাক অৱস্থা পিছে কিমান সঁচা প্ৰাক্তন অগপ তথা কংগ্ৰেছৰ পৰা সম্প্ৰতি আঁতৰি থকা আলী আকবৰ মিয়াৰ এই দাবী আলী আকবৰৰ যুক্তি হাতত কোৰাণ লৈ শপত খাই মিছা বুলি কওক ৱাজেদ ৰকিবুলে এতিয়া যদি কয় তোমাৰ হাতত প্ৰমাণ আছে কালি তো মোক ধৰিব ফেব্ৰুৱাৰী ধৰিব প্ৰমাণ আছে প্ৰমাণ মোৰ এটাই আছে মই তোমাৰ বিৰুদ্ধে মিছা কথা ক'লে মোৰ কি লাভ আছে ধৰ্মৰ নামত মুছলমান ধৰ্ম মুছলিম ঘৰত জন্ম লৈছোঁ ধৰ্মৰ শপত লৈ কোৰাণ হাতত লৈ কম তৰুণ গগৈ ছাৰে এইটো কৈছিলে কিন্তু কোৰাণ চুই যদি কওঁ ৰকিবুলক যদি সুধোঁ অজয় চৌধুৰীক যদি সুধোঁ কোৰাণ চুই যদি মছজিদত যায় মোৰ লগত চেলেঞ্জত যায় কেৱল ইমানেই নহয় ধুবুৰী গোৱালপাৰাৰ শেহতীয়া উচ্ছেদৰ বাবেও ৰকিবুল হুছেইন ৱাজেদ আলী চৌধুৰী একে ৰচিদ আলম আদিকেই জগৰীয়া কৰিছে আলী আকবৰ মিয়াই কংগ্ৰেছৰ উচতনি আৰু একাংশ নেতাই কৰা অসভালিৰ বাবেই চৰকাৰে খৰতকীয়াকৈ উচ্ছেদ চলোৱাৰ অভিযোগ আলী আকবৰৰ কংগ্ৰেছৰ জোৰ নেতা আছে অজয় চৌধুৰীৰ নিচিনা মানুহ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন 15 বছৰীয়া মন্ত্ৰী কি লেকচাৰ তাৰ বাপৰে বাপ এজন নহয় দুজন নহয় তিনিজন 50 জন হিমন্ত আহি সংখ্যালঘুৰ নাম এটা লৰাব নোৱাৰে এনেকৈ অবাধ শব্দবিলাক কৈ দিয়াৰ পাছত আৰু হিমন্ত বিশ্ব শৰ্মাও তেখেততো ভাল বুলি নকওঁ সেই মানুহজনক এনেকৈ চেলেঞ্জ দিয়াটো প্ৰশাসনে চৰকাৰে জোৰ দি উচ্ছেদবিলাক কৰিলে নহ'লে হয়তো কিছুদিন পিছত কৰিলে হয় যেনেকৈ আলমগঞ্জত বন্ধ হৈছে মুখ্যমন্ত্ৰীতো হেৰি কৈ দিলে গোৱালপাৰাতো কৈয়ে দিলে একে ৰচিদ আলমে মোক চেলেঞ্জ দিছে মই আৰু বহি থাকিম নেকি কংগ্ৰেছীবিলাকে কৰিছে কি জমদুৱাৰ টিলাপাৰা এইবিলাক এৰিয়াত মানুহবিলাকক শ্বেল্টাৰ কৰাই দিব কেছলেছ কৰি পইচা তুলিছে এভিকশ্যন যাতে নহয় তাৰ ব্যৱস্থা কৰিব তাৰ মূল খুঁটিটো হ'ল এই অজেদ আৰু ৰকিবুল তেওঁলোকৰ এই 1 নম্বৰ 2 নম্বৰ সৈনিকবিলাকে পইচা উঠাইছে তো এইবিলাক যেতিয়া ডিচি গম পাইছে ডিচি আৰু জলদি কৰিছে এওঁলোকে এইবিলাক অহিবালি নকৰিলে হয়তো এভিকশ্যনটো কিছুদিন পিছত হ'ল হয় মানুহে যদি হাইকোৰ্ট সুপ্ৰিম কোৰ্ট কৰিব পাৰিলে হয় কিন্তু এই সুযোগটো ডিচিয়ে দিয়া নাই
ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।